নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 29 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদ কৰাই নহয় বেদখলকাৰীক আটক কৰি শাস্তিৰ ব্যৱস্থা কৰিব লাগে উচ্ছেদ কৰাটো শাস্তি নহয় চুৰ হত্যাকাৰীৰ দৰেই বেদখলকাৰীক কঠোৰ শাস্তিৰ দাবী তুলিছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে পৰৱৰ্তী খবৰ বিজেপি আৰু কংগ্ৰেছ মুদ্ৰাৰ ইপিটি হিপিটি বিজেপিয়ে বৰ্তমান সময়ত মুকলিকৈ সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে কাম কৰিছে কংগ্ৰেছৰ চৰকাৰ যেতিয়া আছিল তেতিয়া কংগ্ৰেছেও মুছলমান বিৰোধী কাম কৰিছিল কংগ্ৰেছে সংখ্যালঘু মুছলমান ৰাইজক দিয়া উপহাৰ হৈছে 1 নম্বৰ নেলি হত্যাকাণ্ড 2 নম্বৰ চাউলখোৱা হত্যাকাণ্ড 3 নম্বৰ নৰসিংবাৰী হত্যাকাণ্ড 4 নম্বৰ বিটিএডি গোষ্ঠী সংঘৰ্ষ 5 নম্বৰ ডিটেনশন কেম্প 6 নম্বৰ ডিবুটাৰ জিয়াই ৰাখিছে 7 নম্বৰ চৰ চাপৰিৰ মাটিৰ পট্টা দিয়া নাই 8 নম্বৰ এনআৰচিৰ অসমাপ্ত ৰখাৰ গৰাকী 9 নম্বৰ আইএমডিটি বাতিলৰ মুখ্য পৃষ্ঠপোষক আৰু 10 নম্বৰ হৈছে সংখ্যালঘু উচ্ছেদ আইন অনুমোদন মুছলমানৰ বাবে কংগ্ৰেছও আপোন নহয় বিজেপিও আপোন নহয় যি সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল সেই সময়ত আজি যিসকলক বিজেপি চৰকাৰে উচ্ছেদ কৰি আছে তেওঁলোকক মাটিৰ পট্টা দিলে তেওঁলোকক আজি উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন কিন্তু কংগ্ৰেছে ভোট বেংক হিচাপে মুছলমানসকলক ব্যৱহাৰ কৰিছে যাৰ পৰিণতিত আজি বিজেপিয়ে উচ্ছেদ চলাই আছে আন এটা খবৰ বিদেশীৰ বুজা অসমে জাপি ল'ব নোৱাৰে আন এটা খবৰ বিদেশীৰ বুজা অসমে জাপি নলয় এবাৰ সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কৈছে 1971 চনৰ 24 মাৰ্চৰ ৰাতি 12 বজাৰ পিছত অহা যি ধৰ্মৰে হক বিধিগত প্ৰক্ৰিয়াৰে চিনাক্ত কৰি পঠাই দিব লাগে জোৰ পৰা আহিছে যিয়ে অসমত থাকি অসমীয়া জাতিৰ ভাষা সংস্কৃতিক সন্মান কৰিব নাজানে তেওঁলোকৰ লগত কোনো অসমীয়া থাকিব নোৱাৰে সন্দেহযুক্ত সকলক সন্দেহ নাইকিয়া কৰি তেওঁলোকক পৰীক্ষা কৰি জোৰ পৰা আহিছিল তালৈ পঠিয়াই দিব লাগে বিদ্যুৎ শইকীয়াই কৈছে যে 1971 চনৰ 24 মাৰ্চৰ ৰাতি 12 বজাৰ পাছত জুনেই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছে অসমত আহিছে হি হিন্দুৱে হক মুছলমানেই হক সকলোকে অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰিব লাগে পৰৱৰ্তী খবৰ কমিছনৰ স্বাৰ্থত গ্ৰাহকক বলিৰ পথা সজাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ৰাজ্যত প্ৰিপেইড স্মাৰ্ট মিটাৰৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি কমিছনৰ স্বাৰ্থত গ্ৰাহকক বলিৰ পথা সজোৱা হৈছে এপিডিচিএলে বলিৰ পথা সজাইছে গ্ৰাহকক স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক ৰাম টাঙুন দিয়াৰ অভিযোগ এপিডিচিএলৰ বিৰুদ্ধে স্মাৰ্ট মিটাৰক লৈ শ্বেতপত্ৰ প্ৰকাশৰ দাবীৰে সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি গুৱাহাটী প্ৰেছ ক্লাবত এপিডিচিএলৰ বিৰুদ্ধে সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়া পৰৱৰ্তী খবৰ ইতিহাস ৰচি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে 19 বছৰীয়া দিব্যা দেশমুখে FIDE মহিলা বিশ্বকাপ 2025 খিতাপ জিনা প্ৰথম গৰাকী ভাৰতীয় দবা খেলুৱৈ দিব্যা আন এটা খবৰ বিমানবন্দৰৰ সমীপত আদানীৰ এৰোচিটি 1116টা পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননী আজাৰাত 83 বিঘা 4 কটা 15 লেচা মাটি গড়লত 70 বিঘা 16 লেচা মিৰ্জাপুৰত 257 বিঘা 91.5 লেচা মাটি অধিগ্ৰহণৰ চেষ্টা চলাইছে আদানী গ্ৰুপে
মিয়া বাংলাদেশীৰ পাছত এইবাৰ লাগিছে খিলঞ্জীয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ মাটি অধিগ্ৰহণৰ চেষ্টা কৰিছে আদানী গ্ৰুপে বিমানবন্দৰৰ সমীপত আদানীৰ এৰোচিটি নিৰ্মাণৰ বাবে 1116টা পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননী জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এতিয়া আদানী আম্বানীক মাটি গতাবলৈ সাজু হৈছে খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ প্ৰস্তুতি চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আন এটা খবৰ পীযুষ হাজৰিকাৰ জন্ম হৈছে বাংলাদেশী বুলি কোৱা কংগ্ৰেছৰ কোলাতে কংগ্ৰেছৰ ডাঙৰ দিগল হৈ বিজেপিলৈ গৈ তেওঁ কৈছে ডাঙৰ ডাঙৰ কথা পীযুষ হাজৰিকাক কটাক্ষ কৰিছে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই কৈছে পীযুষ হাজৰিকা কংগ্ৰেছত আহি নেতা হৈছে কংগ্ৰেছত আহি ডাঙৰ দিগল হৈছে এতিয়া কংগ্ৰেছকে কৈ আছে বাংলাদেশী বুলি তেওঁ বাংলাদেশীৰ কুলা ডাঙৰ দিগল হৈ এতিয়া তেওঁ ডাঙৰ ডাঙৰ কথা ক'ব পৰা হৈছে বুলি কটাক্ষ কৰিছে নুৰুল হুদাই লগতে কৈছে উচ্ছেদিতৰ এজনো যদি বাংলাদেশী প্ৰমাণ দিয়ক উচ্ছেদক চ্যালেঞ্জ দি হৰব কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই কৈছে AIUDF এতিয়া অতীত হৈছে বিজেপিৰ নতুন নীতি হৈছে উচ্ছেদ বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি 2016-2021ত বিজেপিয়ে প্ৰচাৰ চলাইছিল এতিয়া AIUDFৰ অস্তিত্ব নোহোৱা হৈছে এতিয়া মিয়া মুছলমানৰ নামত হিন্দু মুছলমানৰ নামত আৰু উচ্ছেদৰ নামত নতুন ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে পৰৱৰ্তী খবৰ উৰিয়াম ঘাটৰ উচ্ছেদৰ বিৰোধিতা কৰিছে NSCNৰ ফালৰ পৰা উৰিয়াম ঘাটত উচ্ছেদ হলে প্ৰতিৰোধ কৰিব NSCN এবাৰ হৰপ হৈ পৰিছে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন উৰিয়াম ঘাটত মুছলমানসকলক উচ্ছেদৰ জাননী জাৰি কৰা হৈছে 30 জুলাই নিৰ্ধাৰণ কৰি দিয়া হৈছে 30 জুলাইৰ পূৰ্বেই ঘৰ খালি কৰি যাব লাগিব উচ্ছেদিত লোকে অবৈধ বেদখলকাৰীসকলক জাননী দিয়াৰ পাছতে হৰপ হৈ পৰিছে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন NSCN কৈছে যে উৰিয়াম ঘাটৰ য'ৰ পৰা উচ্ছেদ চলাব বিচাৰিছে সেয়া হৈছে নাগালেণ্ডৰ মাটি গতিকে ইয়াত উচ্ছেদ হ'বলৈ দিয়া নহ'ব আৰু এই মাটি কাকো উচ্ছেদ কৰি গতাই দিয়া নহ'ব বন্দুক লৈ এইদৰে NSCNৰ বহু উগ্ৰপন্থী নামি পৰিছে উৰিয়াম ঘাটত আন এটা খবৰ অসমত দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক স্মাৰ্ট মিটাৰ সংস্থাপন অসমত এতিয়ালৈকে 35,63,847টা স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছে কেৰালা পঞ্জাব পুডুচেৰীত স্থাপন নাই এটাও স্মাৰ্ট মিটাৰ যদি কেৰালাত স্মাৰ্ট মিটাৰৰ প্ৰয়োজন নাই কেৰালাৰ চৰকাৰে যদি স্মাৰ্ট মিটাৰৰ কথা চিন্তা কৰা নাই পঞ্জাবৰ চৰকাৰে যদি স্মাৰ্ট মিটাৰৰ কথা চিন্তা কৰা নাই পুডুচেৰীৰ চৰকাৰে যদি স্মাৰ্ট মিটাৰৰ কথা চিন্তা কৰা নাই আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিয় স্মাৰ্ট মিটাৰৰ কথা চিন্তা কৰিলে আদানী আম্বানীক হুকি কৰিবলৈ অসমৰ জনতাক লুটিপুটি খাবলৈ চেষ্টা চলাইছে নেকি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰি এতিয়া জাতিটোকে কলংকিত কৰিব বিচাৰিছে অসমত বাৰম্বাৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে কিন্তু সেই প্ৰতিবাদসমূহকো যেন এক প্ৰকাৰ কাণহাৰ নিদি অসমত এফালৰ পৰা স্মাৰ্ট লগোৱা আৰম্ভ কৰিছে অসমত দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক স্মাৰ্ট মিটাৰ সংস্থাপন কৰা ৰাজ্য হৈ পৰিছে অসমত 35,63,847টা স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছে বুলি জনাইছে পৰৱৰ্তী খবৰ অসমত যি উচ্ছেদ বিজেপি চৰকাৰে চলাই আছে এই উচ্ছেদক লৈ বুদ্ধিজীৱীসকল চিন্তিত আৰু ব্যথিত সাম্প্ৰতিক সময়ত অসমত চলি থকা চৰকাৰৰ স্বেচ্ছাচাৰিতা অসুস্থ
অস্থিৰ ৰাজনৈতিক পৰিৱেশক লৈ নাৰাজ অসমৰ সচেতন নাগৰিক। বিশেষকৈ শেহতীয়াকৈ অসমৰ বিভিন্ন ঠাইত উচ্ছেদৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি চলে বলে কৌশলেৰে বহিৰাগত বনিয়া গোষ্ঠীক অসমৰ মাটি গতাই দিবলৈ খোজাক লৈ চিন্তিত হৈ নিজৰ স্বাক্ষৰ সহ এক বিবৃতি প্ৰকাশ কৰিছে অসমৰ একাংশ বুদ্ধিজীৱী তথা বিশিষ্ট ব্যক্তিয়ে। তেওঁলোকে কৈছে, আমি চিন্তিত আৰু ব্যথিত। অতি কৌশলেৰে অসমত এক সাম্প্ৰদায়িক উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ এটা মহল উঠি পৰি লাগিছে। বনিয়াক মাটি দিয়াৰ স্বাৰ্থত, দুৰ্লভ খনিজ খননৰ স্বাৰ্থত ৰাজ্য প্ৰশাসনে জনজাতীয় আৰু পমুৱা অধ্যুষিত অঞ্চলত সমানে উচ্ছেদ চলাইছে। বৰং এতিয়ালৈকে জনজাতীয় লোকেই বেছিকৈ উচ্ছেদৰ বলি হৈছে। কিন্তু বনিয়াৰ স্বাৰ্থত উচ্ছেদৰ যোগেদি ভূমি অধিগ্ৰহণৰ কথাটো তল পেলাবলৈ সাহসীয় পক্ষই আকৌ সন্দেহযুক্ত বাংলাদেশীৰ আখ্যান আৰম্ভ কৰিছে। উৰিয়াম ঘাটৰ উচ্ছেদৰ জাননী লাভ কৰাৰ পিছত উচ্ছেদিত লোকসকল আশ্ৰয় বিচাৰি চাৰিওফালে চেদেলি বেদেলি হৈ পৰিছে। অথচ চৰকাৰে তেওঁলোকৰ জীৱন জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ সলনি তেওঁলোকৰ বিৰুদ্ধে সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ অভিযোগ আনি অপপ্ৰচাৰ চলোৱাৰ বাবে তেওঁলোকে যথেষ্ট জলৈকে গৈছে তাতেই হাৰাশাস্তিৰ সন্মুখীন হৈছে। আনকি কোনো ঠাইত তেওঁলোকক মাৰপিট পৰ্যন্ত কৰা হৈছে। কিন্তু তেওঁলোক বাংলাদেশী নাগৰিক বুলি কোনেও প্ৰমাণ কৰিব পৰা নাই। পুনৰ সংস্থাপনকে আদি কৰি উচ্ছেদৰ সময়ত মানি চলিবলগীয়া যাৱতীয় নীতি নিয়ম সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নীতি নিৰ্দেশনা আছে। সেইবোৰ উলংঘা কৰি উচ্ছেদিত লোকসকলক নানা ধৰণে লঘু লাঞ্ছনা কৰা হৈছে। উৰিয়াম ঘাটৰ উচ্ছেদৰ বলিসকললৈ সম্পূৰ্ণ ৰাজনৈতিক স্বাৰ্থত উজনি অসমৰ ঠায়ে ঠায়ে হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিবলৈ এটা মহল সক্ৰিয় হৈ পৰিছে। কিন্তু উচ্ছেদিত ভাৰতীয় নাগৰিকসকলৰ নিৰাপত্তা আৰু পুনৰ সংস্থাপনৰ দায়িত্ব চৰকাৰৰ। চৰকাৰে সেই দায়িত্ব পালন কৰক আৰু কোনো পৰিস্থিতিতেই যাতে অৱস্থাৰ অৱনতি নঘটে তাৰ প্ৰতি চৰকাৰ সতৰ্ক দৃষ্টি ৰাখক। জনসাধাৰণৰ সকলো অংশলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে কেতিয়াও যেন জনৰৱ আৰু অপপ্ৰচাৰৰ দ্বাৰা প্ৰৰোচিত নহয় আৰু আইন হাতত তুলি লৈ পৰিস্থিতিৰ অধিক অৱনতি নঘটায়।